হৰিনামৰ ধ্বনিৰে মুখৰিত দোলাখাল শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰ ভাদমহীয়া নাম কীৰ্তনৰ সামৰণি। পবিত্ৰ ভাদমাহ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকাৰ সমান্তৰালকৈ নলবাৰী জিলাৰ দোলাখালস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰতো বাপ বৈষ্ণৱ ভকত আৰু আয়তীসকলে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি ভক্তিৰসত ডুব গৈ থাকে। প্ৰতি বছৰে ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই এমাহ ধৰি এই সত্ৰখন পাঁচ প্ৰসংগ কৃষ্ণৰ ধ্বনিৰে মুখৰিত হৈ থাকে। দিনে নিশাই চলে নাম কীৰ্তন। আজি ভাদ মাহৰ শেষৰ দিনটোত এমাহজোৰা ভাদমহীয়া নাম কীৰ্তনৰ সামৰণি পৰিছে। ভাদ মাহটোৰ প্ৰতিটো পুৱা আয়তীসকলে নাম কীৰ্তনেৰে জীপাল কৰি ৰাখে সত্ৰৰ মজিয়া। আবেলি বাপ ভকতসকলে ভাগৱত পাঠৰ জৰিয়তে হৰি নাম শ্ৰৱণ কীৰ্তন আৰু স্মৰণ কৰাৰ উপৰিও প্ৰতি সন্ধিয়া বাপ বৈষ্ণৱ ভকতসকলে নাম প্ৰসংগ কৰাৰ ফলত সমগ্ৰ সত্ৰত এক অনাবিল প্ৰশান্তিয়ে বিৰাজ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ তিৰুভাৱ তিথি পালন কৰাৰ উপৰিও শ্ৰীকৃষ্ণ জন্মোৎসৱ অতি উলহ মালহেৰে আৰু ভক্তিভাৱেৰে পালন কৰে। এই পবিত্ৰ ভাদ মাহৰ পূৰ্ণিমা তিথিতে বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ বিভিন্ন সত্ৰ সত্ৰাধিকাৰ আৰু ভকতবৃন্দৰ দ্বাৰা তিনিদিনীয়াকৈ ভাগৱত পাঠ ব্যাখ্যা আৰু ধৰ্ম আলোচনা সভাও অনুষ্ঠিত কৰে। সমগ্ৰ দোলাখালবাসী ৰাইজে পবিত্ৰ ভাদ মাহত শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। পাঁচ প্ৰসংগ হৈ আছে। আমাৰ প্ৰথম নামঘৰীয়া আহি হেৰি গান গাই সেই এটা প্ৰসংগ, এই দবাটো গোবাই সেই এটা প্ৰসংগ, আয়তীসকলে ৰাতিপুৱা আহি নাম প্ৰসংগ কৰে সেই এটা প্ৰসংগ। তাৰপিছত আমাৰ ৰেগুলাৰ ভকতবিলাকে কম হ'লেও অন্ততঃ ৰেগুলাৰ ভাটিবেলা এতিয়া ভাগৱত পাঠ কৰে। আৰু আমাৰ মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।